নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জীৱনত এনেকুৱা কিছুমান মানুহ নিশ্চয় লগ পাইছোঁ। আপুনি জীৱনত কিবা এটা কৰি আছে, তেওঁলোকে আহি পেলাই তেওঁলোকৰ এটা ঋণাত্মক মন্তব্য আপোনাৰ কামটোৰ ওপৰত আহি পেলাই দি থৈ যায়হি। লাগিলে তেওঁ সেই বিষয়ে একো নাজানোকে বছ আহি পেলাই কিবা এটা কৈ থৈ যাব, এইটো কৰিলে এইটো হ'ব, সেইটো কৰিলে এইটো নহ'ব। সেই এনেকুৱা ধৰণৰ কথা কোৱা মানুহৰ ওপৰতে আজি আমি এই ভিডিঅ'টো বনাম। গতিকে প্ৰথম কথা হ'ল যে কাৰোবাৰ দিয়া মন্তব্য এটাই বাস্তৱিকতা নহ'বও পাৰে। সেইটো অকল তেওঁলোকৰ মন্তব্য হয়। সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ, গতিকে সকলোৰ মন্তব্যও বেলেগ বেলেগ হয়। এতিয়া জীৱনত যদি সফল হ'ব লাগে, সেই ঋণাত্মক মন্তব্যবোৰ গুৰুত্ব নিদিয়াটো বহুত জৰুৰী। উদাহৰণস্বৰূপে মই যেতিয়া এপ্ৰেণ্টিছশ্বিপ কৰি আছিলোঁ, মই 2023 পৰা 24 বৰ্ষৰ ভিতৰত এপ্ৰেণ্টিছশ্বিপ কৰি আছিলোঁ। তেতিয়া কিছুমান মানুহে সুধিছিলে যে মই কিমান পইচা পাওঁ। এতিয়া তেওঁলোকে এপ্ৰেণ্টিছৰ ওপৰত একো আইডিয়া নাই। তেওঁলোকে ভাবে যে এইটো কিবা চাকৰিৰ নিচিনা বুলি, কিন্তু এপ্ৰেণ্টিছশ্বিপ বস্তুটো চাকৰি নহয়। এপ্ৰেণ্টিছশ্বিপ হ'ল এটা চৰকাৰে এটা দিয়া আপোনাক শিকিবলৈ এটা সুযোগ দিয়ে। এইটো এটা ট্ৰেইনিং নিচিনা, আৰু তাৰ কাৰণে আপোনাক পইচাও দিয়ে। এইটো পইচা যে আপুনি পাই আছে সেইটোৱে বহুত ডাঙৰ কথা। এতিয়া আমি পাইছিলোঁ প্ৰায় 11,500 টকা। আপুনি কিবা এটা শিকিবলৈও সুযোগ দিছে আৰু লগতে পইচাও দিছে, সেইটো কিমান ডাঙৰ কথা। কিন্তু কিছুমানে কয় যে ইমান কম পইচা দিয়ে। আৰে শিকিবলৈ পইচা দি আছে, সেইটোৱে বহুত ডাঙৰ কথা। এতিয়া বহুতে কেনেকৈ কৈছিলে যে ইমান কম পইচা দিয়ে এপ্ৰেণ্টিছটো কৰিবলৈ কি হ'ব। সেইটো মেইন কথা নহয়। এপ্ৰেণ্টিছশ্বিপটো শিকিবলৈ এটা সুযোগ দিছে। এবছৰীয়া আপোনাৰ এখন চাৰ্টিফিকেট দিব যে আপুনি ইয়াতে শিকি গৈছে। সেইখন আচল মূল্যৱান। সেই 11,000 টকাটোতকৈ সেইখনৰ মূল্য বহুত বেছি। আপুনি সেইটো পইচা দি পেলাই সেই চাৰ্টিফিকেটখন কিনিব নোৱাৰে। তাৰ কাৰণে আপুনি পৰীক্ষা দি এপ্ৰেণ্টিছশ্বিপৰ যোগ্যতাটো অৰ্জন কৰিব লাগিব, এবছৰ শিকিব লাগিব ভালকৈ, তেতিয়া আপুনি সেই চাৰ্টিফিকেটখন পাব। সেইটো হ'ল প্ৰথম কথা। এনেকুৱা ধৰণৰ নিগেটিভ কথা শুনি একো লাভ নাই যে তই কম পইচাত কিবা কৰি আছ। আৰু দ্বিতীয়তে যোনটো চবতকৈ বেছি ঋণাত্মক কথা শুনিছিলোঁ, সেইটো আছিলে যে বাহিৰৰ যোনখিনি ল'ৰা ছোৱালী, সিহঁতি আহি এপ্ৰেণ্টিছশ্বিপ কৰিব আৰু সিহঁতিয়ে চব চাকৰি লৈ যাব। আমি অসমীয়া মানুহখিনি, অসমৰ যোনখিনি মানুহ সেইখিনি আমি একো নাজানো, আমি পঢ়িব লিখিব নাজানো, আমি চাকৰি ল'ব নোৱাৰিম আৰু সেই তেনেকুৱা কথা কয়। সিহঁতি আচলতে ভয় কৰে বাহিৰৰ মানুহ হ'লে। সেইটো হ'লে কেতিয়াও সফল হ'ব নোৱাৰিব। আৰু কম্পিটিশ্যন আছে, কম্পিটিশ্যন আজিকালি সকলোতে আছে, কিন্তু ইয়াৰ অৰ্থ নহয় যে আমি অসমৰ মানুহখিনি পাছ কৰি থাকিম। আমি চেষ্টা কৰিব লাগিব ন। যদি আপুনি ভালকৈ পঢ়ে লিখে বস্তু এটা জানে, আপুনি চাকৰি কিয় নাপাব? কোনে ৰখাব আপোনাক চাকৰি পাবলৈ? এতিয়া সেই কথাবোৰ আমি এনেকুৱা ঋণাত্মক কথাবোৰ সদায় গুৰুত্ব নিদিব লাগিব। আৰু মই তাৰ একদম উদাহৰণ হিচাপে ক'ব গ'লে, আমি যোনটো বেটছ এতিয়া জইন কৰিছিলোঁ 2025 চনত, ইয়াৰ 70 পৰা 80% মানুহ আমি অসমীয়াই হয়। গুৱাহাটীৰ ফেনেই কথা কৈছোঁ মই। গতিকে মেক্সিমামটো অসমীয়া মানুহে আমি জইন কৰিছোঁ, আমিতো চাকৰি পাইছোঁ। গতিকে এইটো কেতিয়াও নাভাবিব যে অসমীয়া মানুহে এটা নেশ্যনেল লেভেলত কম্পিটিশ্যন কৰিবলৈ চাকৰি ল'ব নোৱাৰে বুলি। আমি পাৰোঁ।